morning, dear viewers. Welcome to Berta Life. My name is Kabon P, and let's hear the story from details. HSLC 2026 result on DAV records 67.93% pass rate. Hindi identified as key challenging. On April 10, 2026, Chandra Singh Singnar, principal of Difu DAV Higher Secondary School, shared insight of the HSLC 2026 result for examination center number B260528. According to the principal, a total of 608 students appeared for the examination. Although a few were absent, out of them, 413 students successfully passed, resulting in an overall pass percentage of 67.93%. Among the successful candidates, 49 students secured first division, 235 achieved second division, and 129 were placed in third division. Prior to the declaration of result, the school authorities had approached government officials seeking support for renovation and improved academic opportunities. However, officials reportedly emphasized that academic performance must also show improvement. A key demand raised by the institution was the introduction of a BSc stream at the higher secondary level to enhance educational opportunities for students. The principal further highlighted that poor performance in Hindi was one of the major factors affecting the overall result and appealed to the government for additional support in strengthening the subject. Meanwhile, at center number B260526, Bokajan Higher Secondary School recorded a low performance, with no students securing first division. Only one student passed in second division, while 68 students were passed in third division. At center number B260527, Chukihola Higher Secondary School reported better result. Out of 362 students who appeared, 262 passed, achieving an overall percentage of 72.38%. The division-wise result included 34 students in first division, 137 in second division, and 91 students in third division. Further development regarding educational support and improvement are awaited. News report, Berta Life. আপোনালোকৰ সকলোলৈকে নমস্কাৰ। আজি আপোনালোকে ৰেজাল্টৰ বিষয়ে আহিছিলে, গতিকে ৰেজাল্টৰ আমাৰ DAV চেণ্টাৰৰ B26, তাৰপিছতে আমাৰ কোড নম্বৰ হ'ব 0200528, তাৰপিছতে আমি টোটেল এপিয়াৰ হৈছিলে 608। মানে আমাৰ স্কুল এনেইতো 11খন আছিলে, 11খনৰ আমাৰলৈ 12খন আছিলে। 12খনৰ পৰা আমাৰ টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট হৈছিলে 608, তাৰপিছতে 13 এবচেণ্ট আছিলে, তাৰপিছতে বাকীটো এপিয়াৰ কৰিলে। তাৰপিছতে টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট যিটো পাছ কৰিছে আমাৰ ফাৰ্ষ্ট ডিভিজন হ'ব আমাৰ 49, তাৰপিছতে আমাৰ সেকেন্ড ডিভিজন হ'ব 235, তাৰপিছতে থাৰ্ড ডিভিজন হ'ব আমাৰ 129। এজ এ হোল টোটেল পাৰ্চেণ্টেজ হিচাপত আমাৰ 67.93। তাৰপিছতে আমাৰ এনেই আমাৰ স্কুল ইণ্ডিভিজুৱেল হিচাপে DAV স্কুল ইণ্ডিভিজুৱেল হিচাপে আমাৰ 141 এপিয়াৰ কৰিছিলে। তাৰপিছতে আমাৰ সেকেন্ড ডিভিজন ফাৰ্ষ্ট ডিভিজনটো পাছ নকৰিলে এবাৰ, কাৰণ সমস্যাটো আমাৰ সকলোৱে জানে যে আমাৰ শিক্ষকৰ বহুত অভাৱ। সেইটো কাৰণে এবাৰ আমাৰ ৰেজাল্ট ভালকৈ মানে দিব পৰা নাই, আৰু এবাৰ বেছটো অলপ মানে আগৰ তুলনাত এবাৰ অলপ বেয়া আছিলে। সেইটো কাৰণে আমাৰ ৰেজাল্ট অলপ যোৱাবাৰতকৈ নামিছে। গতিকে আমি টোটেল পাৰ্চেণ্টেজ হিচাপে এতিয়া আমি 73.5 আছিলে,
তাৰপিছতে টোটেল আমাৰ ফাৰ্ষ্ট ডিভিজন নীল, ছেকেণ্ড ডিভিজন আছে আমাৰ 59, তাৰপিছতে থাৰ্ড ডিভিজন আছিলে আমাৰ 44। টোটেল আমাৰ পাছ কৰোঁতে 103। গতিকে আমাৰ নিজস্ব হিচাপে পাৰ্চেণ্টেজটো 73.5। গতিকে এবাৰ যিটো ৰেজাল্ট তাতকৈ ভাল হ'ব লাগিছিলে, কিন্তু এবাৰ অলপ ৰেজাল্টটো বেয়া হৈ গ'ল। গতিকে অহাবাৰ আমি যাতে যেন মানে আগবাঢ়িব পাৰে, গতিকে এবাৰ আমাৰ শিক্ষকৰো অভাৱৰ কাৰণে আমি যেনেকুৱা অসুবিধা হৈছে, কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা ইলেকশ্যনৰ পিছত আপইণ্টমেণ্ট দিয়াৰ কথা আছিলে। যদি শিক্ষকৰ যদি আমাৰ আপইণ্টমেণ্টটো হয়, তেতিয়া ৰেজাল্টটো সম্ভৱ আমি ভাল হ'ব লাগে। শিক্ষকৰ বৰ্তমানলৈকে আমাৰ 8জন শিক্ষক নাই। 8জন শিক্ষক নাই। গতিকে আমাৰ মেইনটো হৈছে হিন্দী, আমাৰ স্পেচিয়েলি 3জন শিক্ষক হ'ব লাগে। বৰ্তমান এজন শিক্ষকেৰে আমি হিন্দী চলাই আছোঁ। তাৰপৰা BSc আমাৰ প্ৰব্লেম হৈ আছে। BSc আৰু হিন্দী মেইন প্ৰব্লেমটো। গতিকে আমাৰ ৰেজাল্টটোৰ অৱস্থা ইয়াতে মানে বেয়া হৈ গ'ল। পিছত তেওঁলোকে অলৰেডি প্ৰিপেয়াৰ কৰিলে মানে আপইণ্টমেণ্ট দিবলৈ। গতিকে অতি অনতিপলমে তেওঁলোকে দিব বুলি কৈছে। গতিকে দিলে আমিও ভাল পাম। গতিকে প্ৰত্যেকজনো দায়িত্বটো পৰিলে অকল আমি বুলি নহয়, চৰকাৰৰ অলপ দায়িত্বটো আছে। গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ যেন আমাক মানে অনতিপলমে শিক্ষকৰ আপইণ্টমেণ্টটো দিয়া হয়। Surjay Rongphar shared views on April 9 voting process in Bokajjan LEC. Surjay Rongphar expressed his views regarding the voting process conducted on April 9, stating that there were no report of any negative incident during the polling. According to him, information gathered around 2 a.m. indicated that the situation in Bokajjan LEC remained peaceful throughout the process. He further mentioned that voters in the area had already made up their minds from the beginning and were not inclined to support the BJP. While he was uncertain about the situation in other constituency, he emphasized that in Bokajjan there is a strong possibility. Surjay Rongphar also highlighted that the main contest is the constituency in between APHLC and Congress. He added that based on his observation, Congress candidate Ratan Ingti appears to have little chance of success. News report, Birta Live. ডিফুটোৰ নে বোকাজানটো? বোকাজান। ৰাতি ধৰক আমি 2টামান বজাতহে খবৰ ললো। তেতিয়ালৈকে কোনো তেনেকা নিগেটিভ তেনেকা পোৱা নাই। কিছুমান পকেট আছে য'ত নেকি আগৰ পৰাই ডিচাইডেড যে বিজেপি ভোট নিদিয়ে বোলে। কিন্তু বাকীখিনি যিমান ধৰণে হ'ব, কিছুমান ধৰক এৰিয়া বা কমিউনিটিত মানে অলপ আকৌ ডাউন হ'ব আগলৈ। কিন্তু এটা ফালে বহুত মানে আগবাঢ়ি যাব। মানে আপুনি বিশ্বাসী 100%? 100% বিশ্বাসী। আপোনাৰ কিবা কৰিব পাৰে নেকি? না, কংগ্ৰেছ APHLC এলায়েন্স আমাৰ মেইন ৰাইভেল। তাত বেলেগ কোনোতো তেখেতলৈ কণ্টেষ্ট হ'ব, বেলেগটো প্ৰভাৱ নপৰে। কিন্তু আমি দেখিছো কংগ্ৰেছ প্ৰাৰ্থী নিজে ৰতন ইংতিয়ে তেখেতে মানে নোৱাৰিম বুলি তেখেতে চাৰেণ্ডাৰ কৰাৰ নিচিনা তেখেতে ক'লে। বিসম্বাদ বুলিতো নকওঁ, কিন্তু কিছুমান যে যোৱা 10 বছৰৰ লগত আছে আমাৰ ডক্টৰ নোমল মমিৰ লগত, তেখেতে বহুত দুখ পাইছে, আঘাত পাইছে। সেইটো হয়। আবেগিক এটা পোষ্ট দিছে বিবেক ভোট দিবলৈ। মই তালৈ ক'ব নাযাওঁ, কিন্তু তেখেতে ময়ো দেখিলো পোষ্টটো, ৰাতিয়ে দেখিলো যে তেখেতে ক'ব লাগিছিলে বিজেপি ভোট দি পেলাই মানে দলটো জিকাব লাগে। তেখেতে তেনেকে ধৰণে তেখেতে ক'ব লাগিছিলে, কিন্তু তেখেতে মানে চবক নিজে মানে বিবেক ভোট দিবলৈ কৈছে। নাই, তেনেকে নকৰে, প্ৰভাৱ নকৰে। ৰাইজে বা যি বিজেপি দলতে আছে থাকিব, কিয়নো দলত থাকিলেহে তেখেতেও থাকিব, নহ'লেতো
অপজিশ্যনত গুচি যাব লাগে। অপজিশ্যনটো আমি এতিয়া কংগ্ৰেছ বেলেগ দলটো নাই। কংগ্ৰেছ দলত যোৱা মানে তেখেতে ফিউচাৰ তেখেতে APLCৰ লগত এলায়েন্স হৈ থাকিব লাগে। আৰু APLC নিচিনা পাৰ্টিটো আপোনালোকে গম পাইছে তেখেতৰ যি লক্ষ্য যি উদ্দেশ্য তেখেতেতো আগতীয়াকৈ জনাই থোৱা আছে। তেখেতে আমাৰ ইয়াত কাৰ্বি আংলঙত মানে কমিউনিটি ৱাইজ মানে ডিভিজন কৰিবলৈ বিচাৰিছে। তো সেইটো আমি নিবিচাৰোঁ আৰু ৰাইজে সেইটো জানে। আপুনি আত্মবিশ্বাসী নেকি? 100% মই বিশ্বাস আছে। আপোনাৰ ভোটাধিকাৰ যিহেতু ডিফুত আছে, ডিফু সন্দৰ্ভত আপুনি কি ক'ব? মই ডিটেইলছটো মই মানে ল'ব সময় নাই, কিন্তু ধৰক আমি যোৱাকালি আজি ৰাতি CM লগত আমি সদায় ৰাতি মানে 1-2 বজাত আমি গোটেইখিনি সেইবিলাক ৰেডি হৈ থাকে। আমি CM গোটেইখিনি খবৰ লোৱাৰ পাছত তেখেতে কৈছে ইয়াৰো জিকি যাব মানে অলপ মাৰ্জিন কমিব তেনেকৈ তেখেতে ক'লে। ইয়াত আৰু আমাৰ আমৃত তেনেকুৱা চিটুৱেশ্যনত তেখেতে কৈছিলে। তো মই সেইটো বিচাৰ যে ইয়াৰো ওলাই আহিব, কিন্তু কম মাৰ্জিনত ওলাই আহিব। ধন্যবাদ। থেংক ইউ। That's all for today. Keep watching Birda Live.